ডক্টর শেখ মহোদয় আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ডক্টৰ সুভাষ ৰাভা ছাৰ, লগতে মোৰ জ্যেষ্ঠ কনিষ্ঠ সহকৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ঠিক আছে, আজি তোমালোকৰ দ্বাদশ বৰ্ষৰ শিক্ষাৰ্থীসকলৰ এটি বিদায় সভা আয়োজন কৰা হৈছে আৰু বিদায় সভাত উপস্থিত হোৱা সকলো ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে ইমান ধুনীয়াকৈ ইয়াত আসন গ্ৰহণ কৰি আছা। গতিকে এই বিদায়টো চলি থকা এটা বিদায়, গতিকে এইটো বিদায় মানে শেষ নহয়। গতিকে মানুহৰ জীৱনৰ এটাই বিদায় থাকে, সেইটো হ'ল চিৰ বিদায়, যিটো পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, অৰ্থাৎ মৃত্যু। গতিকে এইবিলাক বিদায় মানে বহুতে আগতে কৈছে যে এইটো আৰম্ভণিহে হয়, এইটো আৰম্ভণি। তোমালোকক ইয়াৰ পৰা আমি এখোজ আগুৱাইহে দি দিলোঁ যে ইয়াৰ পিছত তোমালোকে বেলেগ কলেজত যাবা, যাই পিনে নিজৰ নাম উজ্বলাবা, কোনোবাই কিছুমান লাইন পঢ়িব, কিছুমানে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, কিছুমানে জেনেৰেল লাইনত পঢ়িব। গতিকে তোমালোকে নিজৰ নিজৰ ফিল্ডত জয় একোজন ৰজা যাতে হোৱা, গতিকে তোমালোকে যিটো ফিল্ডতে নোযোৱা কিয় সেইটো ফিল্ডত যাতে ৰজাৰ নিচিনা হ'ব পাৰা। এই কোনোবাই ডক্টৰ হ'ব পাৰে, ভাল ডক্টৰ হোৱা, কোনোবাই টিচাৰ হ'ব পাৰে, ভাল টিচাৰ হোৱা, কোনোবাই ব্যৱসায় কৰিব পাৰে, ভাল ব্যৱসায় হোৱা, যাতে নাম ৰাখিব পাৰা, সদায় টপত থাকিব চেষ্টা কৰিবা। গতিকে এনেকুৱা ধৰণৰ জীৱনত আগবাঢ়িবা। গতিকে 2015 চনত আৰম্ভণি হোৱা দুধনৈৰ বুকুত এখন শিক্ষানুষ্ঠান, এইখন হ'ল বিদ্যাসাগৰ একাডেমী। আৰু বিদ্যাসাগৰ একাডেমীৰ পৰা বহুত ছাত্ৰ ছাত্ৰী আজি ওলাই গ'লে 10 বছৰত। আৰু এই 10 বছৰৰ পৰা তোমালোকে কিছুমানক হয়তো চিনি পোৱা, কিছুমান আজিকালি ভাল ভাল ফিল্ডত আছে, কিছুমানে চাকৰি পাইছে। তাৰে আমাৰ জ্বলন্ত উদাহৰণ হিচাপে আমাৰ মৃত্যুঞ্জয় ছাৰ আছে, তেখেত প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল ইয়াতে, তেখেত ইয়াতে কাম কৰি আছে। তেখেতৰ লগত কৰা বহুতে আজি সফল হৈছে, তেওঁ ডাঙৰ ডাঙৰ কাম কৰি আছে আৰু বহুত ওলাব তেনেকুৱা ধৰণৰ। তোমালোকেও যাতে এদিন এখন ভাল হোৱা আৰু ভাল হৈ পিনে এটা সময়ত ক'ব পাৰে যাতে আমি বিদ্যাসাগৰ একাডেমীত আছিলোঁ আৰু সেই সময়ত অমুক ছাৰসকল আছিলে, সিহঁতে পঢ়ুৱাইছিলে। তেনেকৈ যাতে ভাল ভাল কাম কৰি আমাৰ বিদ্যাসাগৰৰ নাম উজ্বলাব পৰা। আৰু সদায় ভাল কাম কৰাতে এটা কথা মনত ৰাখিবা, আগতেও কৈছিলোঁ এইটো কথা, সদায় নিজৰে লাভ হয়। গতিকে তোমালোকে এইটো ভাবিবা যে সদায় মোৰ কাম, মোৰ মা দেউতাৰ কাম, মোৰ কাম, মোৰ গাঁওখনৰ কাম, মোৰ কাম, মোৰ জিলাখনৰ কাম, মোৰ কাম, মোৰ ৰাজ্যখনৰ কাম। এইটো মটিভত সদায় আগবাঢ়ি থাকিবা। আৰু যিহেতু পৰীক্ষালৈকে বেছি সময় নাই আৰু এমাহমান আছে, গতিকে এই এমাহত তোমালোকে মোবাইলটো একেবাৰে এৰি দিবা। এতিয়া আগতে ভাল আছিলে যে মোবাইল নাছিলে, সকলো ল'ৰা ছোৱালী পঢ়িছিলে, এতিয়া কি হয় মোবাইলতে ব্যস্ত হয়। গতিকে আমাক মোবাইলটো লাগিব, ছ'চিয়েল মিডিয়া লাগিব, হোৱাটছআপ লাগিব, যিহেতু আমাক কিছুমান ভাল ভাল বস্তু চাবৰ কাৰণে লাগে। কিন্তু এটা নিৰ্দিষ্ট টাইম কৰি ল'বা আৰু সেই টাইমত মোবাইলটো ইউজ কৰিবা, আৰু ইউজ কৰি পিনে টাইমখিনি মেনেজ কৰি পঢ়ি থাকিবা আৰু নিশ্চয় এদিন ভাল ৰিজাল্ট আহিব বুলি আশা কৰিছোঁ। গতিকে সকলোৱে ভাল ৰিজাল্ট কৰক, সেইটোৱে মোৰ কামনা। সকলোৰে শুভ কামনা থাকিল।